কৰিছে চীনত নিৰ্মিত আপোনাৰ ধৰক ইণ্ডিয়ান যোনটো ফ্লেগ সেইটো বৰবজাৰত যোনকেইটা দোকান দেখিছোঁ সববিলাক দোকানতে ফ্লেগ চীনত নিৰ্মিত কৰা বস্তু যে ফ্লেগটো আৰু আপোনাৰ যোনকেইটা বেজ থাকে সেইকেইটাও চীনত সবকেইটা নিৰ্মিত কৰা সিহঁতৰ তাত কোনো GST নাই কোনো কেছ মেমো নাই এনে চীনৰ বৰবজাৰটো একদম মানে চীনৰ বস্তু দি একদম মানে জলাখলা খুৱাইছে যে আমি দেখা পাইছোঁ আমি বহুত বেয়া লাগিছে মনটো যে আমাৰ ইণ্ডিয়ান কমচে কম ফ্লেগটো আমাৰ ইণ্ডিয়ান হওক আমি এই পতাকাখন যে কালি আমি উৰাম তেতিয়া যে ইণ্ডিয়ান ফ্লেগটো আমি উৰাব পাৰোঁ সেইখিনি ক'লোঁ আৰু ৰাইজ আৰু দেখা গৈছে যে সাধাৰণতে চৰকাৰে এটা নিয়ম কৰিছিল যে ফ্লেগখন সদায় খাদী কাপোৰৰ হ'ব লাগে কিন্তু ইয়াত চিল্ক ব্যৱহাৰ কৰা হৈছে হয় সেইখিনিও বেয়া চবটো ইয়াত চিল্ক কাপোৰে খাদী কাপোৰ নায়েই তো চবকে কওঁ ৰাইজকো কওঁ যে কালি যোনে যোনে পতাকা উত্তোলন কৰিব চব ৰাইজেই যে খাদী কাপোৰহে ব্যৱহাৰ কৰক নাই আমাৰ গণতন্ত্ৰ দিৱস কালি আহি পৰিছে তে চীনৰ লগত আমাৰ বৰ্তমান ইমান সহযোগিতা ভাল নহয় আমাৰ লগত মানে বৰ্তমান অলপ হেৰি চলি আছে তে এতিয়া গণতন্ত্ৰ দিৱসত যদি চীনৰ সা সামগ্ৰী ব্যৱহাৰ কৰা হয় তে বস্তুটো অলপ আমাৰ নিজৰ ভাৰতৰ কাৰণে ইমান এটা হেৰি নহয় তে সেইটো কাৰণে ক'ব বিচাৰোঁ যে ভাৰতে নিৰ্মিত কৰক তে এইবিলাক চীনৰ পৰা যোনবিলাক বস্তু আহি আছে এইবিলাক ব্যৱহাৰ কৰা চবেই সকলোৱে কমাই দিয়ক তে গণতন্ত্ৰ দিৱসত যদি চীনৰ বস্তু ব্যৱহাৰ কৰা হয় তে সেইটো কাৰণে আমাৰ নিজৰ লজ্জিত আৰু এইবিলাক অলপ আমি মানে চিল্ক ৰাখিব নোৱাৰে গভৰ্ণমেণ্টে মানা কৰিছে অৰ্ডাৰ পোৱা নাই জানো জানে আমাৰতো হোলচেল আপুনিতো জানে কথাটো ব্যৱসায় কৰি আছে পতাকাৰ ক'ৰ পৰা আনিছে এইটো আমিতো গুৱাহাটীৰ পৰা আনিছোঁ ইয়াৰ GST বিল চিল কিবা আছে দিছোঁ কাক দিছে আপোনাৰ GST বিল বিল আছে দেখক আৰু বাকী যিবিলাক আৰু কি ব্যৱসায় কৰে আপুনি এটা আমাৰতো প্লাষ্টিক চব প্লাষ্টিক খেলনা বস্তু আছে ক'ৰ পৰা আনে এইটো আমি মানে কি লোকেল মানে কি পৰা প্ৰশান্ত দাস আপোনাৰ নাম কি এইটো প্ৰশান্ত দাসৰ দোকান হয় আমাৰ নাম স্বপন ভাৱাল দোকানটো আপোনাৰ চলাই আছে মই মানে কি নাম কি আপোনাৰ স্বপন ভাৱাল ঘৰ ক'ত আপোনাৰ আমাৰতো মানে কি হোজাই ঘৰ মই মানে কি ইয়াত থাকোঁ ভাড়া থাকোঁ দোকানটো আপোনাৰে এইটো প্ৰশান্ত দাসৰ দোকানখনৰ মাল ঘৰটো প্ৰশান্ত দাসৰ কিন্তু ব্যৱসায়টো আপোনাৰ হয় ব্যৱসায়টো আপোনাৰ নাই প্ৰশান্ত দাসৰে মানে তাৰ পৰা মাল লৈ মানে কি কৰি আছোঁ এতিয়া এটা 5 কেজি ধৰি যায় মাছ কৰি আছোঁ সেইটোৱে এতিয়া আপোনাক মই বস্তু ল'লোঁ ইয়াৰ পৰা 2000 টকা বস্তু ল'লোঁ এতিয়া বিলখনটো মোক লাগিব এতিয়া কি প্ৰশান্ত দাসৰ ঘৰত যাম নেকি মই বিল বিচাৰি আমাৰতো তেনেকুৱা মানে কি এই ডাঙৰ যিবিলাক মানে কি মাল লৈ থাকে তাৰ পৰাই মানে কি চব মানে আপোনাৰ তাত মানে কাগজ পাতি একো নাই এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত